চেনেল মাজনিষ্ট কিচেনলৈ আপোনালোকক আদৰণি জনাইছো। আজি আমি বনাম লেমন পেপাৰ চিকেন। মোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু জৰুৰ বেল আইকন প্ৰেছ কৰিব যাতে মোৰ নতুন নতুন ৰেচিপিৰ আপডেট আপোনালোকে পাই থাকে। লেমন পেপাৰ চিকেন বনাবৰ কাৰণে মই লৈছো 500 গ্ৰাম চিকেন। ডাঙৰ চাই নেমু এটা ৰস উলিয়াই লৈছো। জালুক চাহ চামুচেৰে 5 চামুচ, নহৰু পেষ্ট, টেঙা দৈ আৰু আদাৰ পেষ্ট। 10 ফুটা নহৰু সৰু সৰুকে কাটি লৈছো। দুখিলা তেজপাতা লৈছো, দুটা কেঁচা জলকীয়া মাজতে ফালি লৈছো আৰু এক টুকুৰা আদা আমি এনেকে পাতলাকে দীঘলকে কাটি লৈছো আৰু নিমখ আন্দাজ অনুসৰি দি লৈছো আৰু তেল লৈছো। এতিয়া আমি চিকেনটো মেৰিনেট কৰি লম। তাৰ কাৰণে এতিয়া অলপ লেমন জুচ দি দিম। নিমখ অলপ দিম। জালুক পাউডাৰ 2 চামুচ। আদা নহৰুৰ পেষ্ট, আৰু দৈখিনি দি দিম। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰিম। চিকেনখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া আমি এইখিনি 10 মিনিটৰ কাৰণে ঢাকি থম। গেছত কেৰাহী উঠাই দিছো। এতিয়া আমি তেল দি দিম। তেল গৰম হৈ গ'ল। এতিয়া আমি তেজপাতা দুখিলা দি দিলো। নহৰু আৰু আদা দি দিছো। এইখিনি অলপ ভাজিম। এতিয়া আমি চিকেনখিনি দি দিম। কেঁচা জলকীয়া দুটা দি দিম। ভালদৰে লৰাম। দুই মিনিট আমি হাই ফ্লেমত দি পেলাই চিকেনৰ পানীখিনি যাতে শুহে তাৰ কাৰণে আমি অলপ ৰাখিম। এতিয়া আমি জালুক 1 চামুচ দি দিম। নিমখ আগতে দিয়া আছিলে সেইকাৰণে আমি অলপ দিছো। ভালদৰে লৰাম আকৌ এবাৰ।
এতিয়া আমি গেছটো লো ফ্লেমত দি 15 মিনিট আমি হ'বলৈ দিম 15 মিনিট হৈ গৈছে এতিয়া আমি চিকেনত অলপ নেমু দি দিম যোনখিনি নেমু আমাৰ আগতে বাকি আছিল ভালদৰে লৰাম আৰু গেছটো আমি হাই ফ্লেমত দিম গ্ৰেভিখিনি ডাঠ হৈ গৈছে এতিয়া আমাৰ লেমন চিকেন হৈ গৈছে আমাৰ লেমন পেপাৰ চিকেন হৈ গৈছে এই ভিডিও আৰু ৰেচিপি আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব আৰু মোক কমেন্ট কৰি জনাব